নমস্কাৰ আজি 8 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ বিজেপি কেতিয়াও মুছলিম বিৰোধী কাম কৰিবলৈ দিয়া নহব সৰকাৰ গঠনৰ পূৰ্বে নীতিশ কুমাৰৰ দলৰ এই ডাঙৰ সিদ্ধান্ত বিজেপিৰ সৈতে মিত্ৰজোঁটত থকা পৰ্যন্ত এনডিএ চৰকাৰে ল'ব নোৱাৰিব কোনো মুছলিম বিৰোধী সিদ্ধান্ত সংখ্যালঘুৰ অধিকাৰক লৈ বিজেপিক বিপদত পেলাব নেকি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে 2024 চনত বিজেপিৰ চৰকাৰ নহয় চৰকাৰ হ'ব এনডিএৰ বিজেপিৰ বিপৰীত স্থিতিত এতিয়া নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু পৰৱৰ্তী খবৰ নতুন মন্ত্ৰীসভা গঠনৰ পূৰ্বেই পুনৰ কাৰ্যক্ষম বিজেপিৰ ৱাচিং মেচিন নৰেন্দ্ৰ মোদীৰ সহযোগী দলৰ প্ৰফুল্ল পাটেলক ক্লিন চিট প্ৰদান ইডিৰ ঘূৰাই পালে প্ৰায় 180 কোটি টকাৰ মূল্যৰ 7টাকৈ ফ্লেট পাটেলে মুম্বাইৰ কুখ্যাত ড্ৰাগ ব্যৱসায়ী ইকবাল মিৰ্চিৰ পত্নীৰ পৰা ফ্লেট কেইটা অবৈধভাৱে হাসিল কৰাৰ অভিযোগ তুলিছিল কেন্দ্ৰীয় সংস্থাটোৱে আৰু এতিয়া মোদীৰ লগত থকাৰ বাবে দলৰ প্ৰফুল্ল পাটেলক ক্লিন চিট প্ৰদান কৰিছে ইডিয়ে আন এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতি এতিয়া আৰু নচলে এতিয়া উন্নয়নৰ ৰাজনীতি চলিব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰপৈ এই মন্তব্য কৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদে চেয়াৰমান আলীয়ে কৈছে গৌৰৱ গগৈক মই সদায় উচ্চ আসনত ৰাখিছো অসমৰ মান সন্মান গৌৰৱ গগৈয়ে ম্লান হ'বলৈ দিয়া নাই আন এটা খবৰ বদৰুদ্দিন আজমল নহয় এতিয়া কংগ্ৰেছ হৈছে সাম্প্ৰদায়িক দল ধুবুৰী নগাঁৱত জয়ী হৈ সেই কথা প্ৰমাণ কৰিলে এবাৰ কংগ্ৰেছক সাম্প্ৰদায়িক দল আখ্যা দিছে ৰূপজ্যোতি কুৰ্মীয়ে কৈছে বদৰুদ্দিন আজমল সাম্প্ৰদায়িক দল নহয় এতিয়া সাম্প্ৰদায়িক দল হৈছে অসমৰ একমাত্ৰ কংগ্ৰেছ দল পৰৱৰ্তী খবৰ অভিনেত্ৰী কংগনা ৰাণাৱাটক চৰ সুধোৱাৰ বাবেই এতিয়া প্ৰচণ্ড খং অভিনেত্ৰীৰ কংগনা ৰাণাৱাটে কৈছে মোৰ হৈতে হোৱা কাণ্ডক যিসকলে সমৰ্থন কৰিছে তেওঁলোকে প্ৰত্যেকজন ধৰ্ষণকাৰী হত্যাকাৰী বা চুৰকো সমৰ্থন কৰিব বুলি মন্তব্য কৰিছে অভিনেত্ৰী কংগনা ৰাণাৱাটে আন এটা খবৰ শিলহাকুৰ পাৰৰ উচ্ছেদিত জনতাৰ প্ৰতিবাদত পুনৰ উত্তাল হ'ল মহানগৰীৰ সৎসলৰ ধৰ্ণাস্থলী পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা নকৰিলে পঞ্চায়ত নিৰ্বাচন আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পৰাজিত হ'ব বুলি আজি প্ৰতিবাদকাৰীসকলে সকীয়াই দিছে শিলহাকুত থকা লোকসকলক উচ্ছেদ চলাই মাটিৰ নামত দালালি কৰা বুলি অভিযোগ উত্থাপন কৰিছে উচ্ছেদিত লোকসকলে কৈছে বহু ডাঙৰ অট্টালিকা সেই একেই মাটিত আছে কিন্তু সেই সকলক বা সেই অট্টালিকাসমূহ ভঙা নাই আমাক উচ্ছেদ কৰা হৈছে ইয়াই নেকি বিজেপি চৰকাৰৰ জাতি মাটি ভেটিৰ প্ৰতিশ্ৰুতি পৰৱৰ্তী খবৰ অসম চৰকাৰৰ খৰচত এই বছৰত 1 লাখ লোকে দৰ্শন কৰিব অযোধ্যাৰ ৰাম মন্দিৰ অযোধ্যাত উপস্থিত হৈ আজি এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই কৈছে অসম চৰকাৰৰ সম্পূৰ্ণ খৰচত 1 লাখ লোকে দৰ্শন কৰিব অযোধ্যাৰ ৰাম মন্দিৰ বৰ্তমান সময়ত ঋণৰ বোজাত কুঙা হৈ পৰিছে ৰাজ্য চৰকাৰ ঋণৰ ওপৰত ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰবাৰ নাবাৰ্ডৰ পৰা ঋণ লোৱাৰ সংকল্প লৈছে আৰু তেনে সময়তে বহুতে প্ৰশ্ন কৰিছে ঋণৰ বোজাত পুত যোৱাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটাৰ পাছত এটাকৈ এনে ধৰণৰ কাম কৰি আছে যি কামে অসমখনক ধ্বংস কৰি পেলাব হিমন্ত বিশ্ব শৰ্মাৰ এনে ধৰণৰ কামৰ বাবে অসমত মূল্য বৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে আন এটা খবৰ লোকসভাৰ বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হ'ল ৰাহুল গান্ধী CWCৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে লোকসভাৰ বিৰোধী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী এই মুহূৰ্তত জনাইছো পলিটিকেল বিগ নিউজ অসমৰ ইভিএমত ওলাইছে অতিৰিক্ত ভোট
লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই কৰিমগঞ্জ লোকসভা সমষ্টিত এই ঘটনা সংঘটিত হৈছে। কৰিমগঞ্জত ইভিএমত মুঠ ভোটদান হৈছে 11,36,538টা ভোট। ইভিএমৰ ভোট গণনাত ওলাইছে মুঠ 11,40,349টা ভোট। ইভিএমত অতিৰিক্ত 3,811টা ভোট ওলাইছে। পৰৱৰ্তী খবৰ, পুনৰ নাবাৰ্ডৰ পৰা 634 কোটি টকা ঋণ লোৱাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ঋণৰ বোজাত পুত গৈছে অসম। মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক আৰু তাৰ পাছতো ঋণৰ ওপৰত ঋণ লৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে। পুনৰবাৰ নাবাৰ্ডৰ পৰা 634 কোটি টকা ঋণ লোৱাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে। আন এটা খবৰ, মুছলমানৰ সংৰক্ষণৰ পক্ষত বিজেপিৰ সহযোগী টিডিপি, তেলেগু দেশম পাৰ্টি। চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিৰ ফালৰ পৰা এইবাৰ মুছলমানৰ সংৰক্ষণ থাকিব লাগিব বুলি জনোৱা হৈছে। মুছলমানৰ সংৰক্ষণক লৈ মুকলি সমৰ্থন চন্দ্ৰবাবু নাইডুৰ পুত্ৰ নাৰা লোকেশ্বৰৰ। নাৰা লোকেশ্বৰে কৈছে মুছলমানৰ যি সংৰক্ষণ সেই সংৰক্ষণ বিজেপিয়ে বাতিল কৰিব নোৱাৰিব আৰু বিজেপিয়ে যদি মুছলমানৰ সংৰক্ষণ বাতিল কৰিবলৈ যায় তেনেহলে চন্দ্ৰবাবু নাইডুৰ টিডিপি তেলেগু দেশম পাৰ্টি বিজেপিৰ পৰা আঁতৰি আহিব। চন্দ্ৰবাবু নাইডুৰ পুত্ৰই এইবাৰ এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। লগতে চন্দ্ৰবাবু নাইডুৰ পুত্ৰই কৈছে পেগাছাছৰ দ্বাৰা যি চোৰাংচোৱাগিৰি কৰা হৈছিল তাৰ তদন্তও হ'ব লাগে। চন্দ্ৰবাবু নাইডুৰ পুত্ৰ নাৰা লোকেশ্বৰে এইবাৰ এই মন্তব্য কৰাৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীৰ বিপদ নিশ্চিত বুলি বহুতে প্ৰশ্ন কৰিছে। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব পাৰিব যদি চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে সহযোগ কৰে, কিন্তু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু আঁতৰি যোৱাৰ লগে লগে বিজেপিয়ে চৰকাৰ গঠনৰ পৰা বঞ্চিত হ'ব আৰু যিকোনো মুহূৰ্তত চৰকাৰ ভাঙি যাব পাৰে। বিজেপিৰ যি মিছন, বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে যি প্ৰতিশ্ৰুতি দিছিল মুছলমানৰ নামত থকা সংৰক্ষণ বাতিল কৰিব, তাৰ এটা বিপৰীত ছবি এতিয়া দেখিবলৈ পোৱা গৈছে। মুছলমানৰ নামত থকা সংৰক্ষণ বাতিল কৰাৰ লগে লগে চন্দ্ৰবাবু নাইডুৰ টিডিপি আৰু নীতিশ কুমাৰৰ JDU আঁতৰি যাব। আন এটা খবৰ, মণিপুৰত পুনৰ ব্যাপক হিংসাত্মক ঘটনা। পুৱতি নিশা দুৰ্বৃত্তই জ্বলাই দিছে জিৰিবাম জিলাৰ অন্তৰ্গত এখন মেইটেই গাঁও। পুনৰবাৰ মণিৰামত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এখন সম্পূৰ্ণ গাঁও দুৰ্বৃত্তই জ্বলাই দিছে। জিৰিবাম জিলাৰ অন্তৰ্গত এখন গাঁও জ্বলাই দিয়া পৰিলক্ষিত হৈছে আৰু ৰাতিপুৱাৰ পৰাই উত্তেজিত হৈ আছে মণিপুৰ ৰাজ্য। আন এটা খবৰ, 9 জুনত নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাখনো চুবুৰীয়া দেশৰ ৰাষ্ট্ৰপ্ৰধান। শপত গ্ৰহণ অনুষ্ঠানত শ্ৰীলংকা, মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ লগতে উপস্থিত থাকিব বাংলাদেশ, মৰিছাছ, নেপাল, ভূটানৰ প্ৰধানমন্ত্ৰী। পৰৱৰ্তী খবৰ, যোৰহাটৰ পৰাজয়ক লৈ মুখ্যমন্ত্ৰীয়ে আমাৰ ওপৰত ক্ষোভিত হোৱা নাই, কেৱল পৰ্যালোচনা কৰিবলৈ কৈছে। যোৰহাটত বিজেপি পৰাস্ত হোৱাৰ পাছতেই ৰূপজ্যোতি কৰ্মীয়ে এই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা সমষ্টিক লৈ সৰব হোৱা দেখিবলৈ পোৱা গৈছিল। দলৰ নেতৃত্বক লৈ বহু নেতাক লৈ সৰব হৈ পৰিছিল হিমন্ত বিশ্ব শৰ্মা আৰু আজি হিমন্ত বিশ্ব শৰ্মা লোকসভা সমষ্টিত পৰাজয়ক লৈ কোনো ধৰণৰ ক্ষোভিত হোৱা নাই বুলি মন্তব্য কৰিছে ৰূপজ্যোতি কৰ্মীয়ে। ৰূপজ্যোতি কৰ্মীয়ে লগতে কৈছে যোৰহাটত মুছলমানৰ ভোট আৰু খ্ৰীষ্টান ভোট পোৱা নাই কাৰণে আমি যোৰহাট লোকসভা সমষ্টিৰ পৰা হাৰিছো। আন এটা খবৰ, চৰকাৰ গঠনৰ পূৰ্বে জটিলতা বাঢ়িছে বিজেপিৰ। যিকোনো মুহূৰ্ততে পাভলুটি মাৰিব নেকি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। ইখনৰ পিছত সিখন বৈঠক বহিও সূত্ৰ মিলাব পৰা নাই বিজেপিয়ে। চন্দ্ৰবাবু নাইডু আৰু লগতে নীতিশ কুমাৰে যি বিচাৰিছে সেইটো পূৰণ কৰিব লাগিব মোদী চৰকাৰে। নীতিশ কুমাৰে বিচাৰিছে 7টাকৈ পথ, 3গৰাকী কেবিনেট মন্ত্ৰী, ৰেল মন্ত্ৰণালয়, পথ পৰিবহণ মন্ত্ৰণালয় আৰু কৃষি মন্ত্ৰণালয়। এই 7টাকৈ পদ বিচাৰিছে নীতিশ কুমাৰে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ অসন্তুষ্ট হলেই ভাঙিব পাৰে NDA চৰকাৰ। ইফালে চন্দ্ৰবাবু নাইডুৱে বিচাৰিছে
লোকসভাৰ অধ্যক্ষৰ পদ 6ৰ পৰা 7টাকৈ মন্ত্ৰণালয় 3ৰ পৰা 4জনকৈ কেবিনেট মন্ত্ৰী 2জন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পথ পৰিবহণ মন্ত্ৰণালয় গ্ৰামীণ বিকাশ মন্ত্ৰণালয় শিক্ষা মন্ত্ৰণালয় জলশক্তি মন্ত্ৰণালয় আৰু স্বাস্থ্য মন্ত্ৰালয় বিচাৰিছে